हेलो एवरीवन अस्सलाम वालेकुम की खबर सकलोरे भालने आशा करिছোঁ सकलोरे ভাল जेनास लाइफस्टाइल আপোনালোকৰ সকলোৰে স্বাগতম তেওঁলোকৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া গধূলি 4:30 মান বাজিছে আৰু এতিয়া মই গৈছোঁ মোৰ কাকাহঁতৰ ঘৰত কাৰণ আজি মোৰ কাকা ল'ৰাটোৰ জন্মদিন মানে আজি তাৰ বাৰ্থডে হয় তো সেই বুলি অকণমান ঘৰত দুৱা কৰাইছে তো সেইকাৰণে মই গৈছোঁ আৰু হাজবেণ্ডতে গধূলি আহিব মই অকণমান আগতীয়াকৈ গৈছোঁ আৰু এইপিনে মই আহি পাই বহুত দেৰিয়ে হ'ল আহি কিনে চাহটাও খালোঁ আৰু এইপিনে মায়ে বাহিৰত পোলাও বনাই আছিলে মায়ো আহিলে আৰু এইয়া অকণমানি এজনী আহিছিলে হেৰি বাৰ্থডে বুলি তো তাই আমাৰ অকণমানটোৰ লগত মানে খেলি আছিলে আৰু সেয়ে অকণমান শ্বুট কৰিছিলোঁ আৰু এইয়া মই এতিয়া বহি আছোঁ হেল্ল' এভৰিৱান আসসালামু আলাইকুম কি খবৰ সকলোৰে ভালনে আশা কৰিছোঁ সকলোৰে ভাল যেনাছ লাইফষ্টাইল আপোনালোকৰ সকলো স্বাগতম তেওঁলোকৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি গধূলিৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু চাই যাব একেবাৰে শেষলৈকে আৰু এইয়া বেলুন চেলুন দি কিনে মানে আমাৰ কাকাৰ ছোৱালীজনীয়ে ডেক'ৰেশ্যন কৰিছে এইজনী হৈছে কাকাৰ ছোৱালীজনী তাই নিজে নিজে মানে যি পাৰিছে আৰু ডেক'ৰেশ্যন কৰিছে তো ইমান ধুনীয়াকৈ তাই ইমান সৰু ছোৱালী হ'লেও ধুনীয়াকৈ তাই কৰিব পাৰিলে সেইকাৰণে চাই মানে ভাল লাগিছে স্পাইডাৰমেন ভাল লাগিছে ন আৰু এয়া আমাৰ বেবী বাৰ্থডে কেপ পিন্ধিছে তো ইমান কিউট লাগিছে আৰু টেবুলত চাইছে ইমান গাল সজাই থৈ দিছে কাৰণ গোটেই ল'ৰা ছোৱালীবোৰে পিন্ধিব আৰু আমাৰ বেবীহঁতৰ বাৰে বাৰে টানি টানি খুলি দিছে আৰু দুৱা কৰোৱা হৈ গ'ল আৰু দুৱা কৰোৱা সময়ত মই শ্বুট নকৰিলোঁ কাৰণ অলপ বেয়া লাগে ন সেইটো সময়ত শ্বুট কৰি থাকিবলৈ তো সেইবুলি অলপ শ্বুট নকৰিলোঁ আৰু এতিয়া গোটেই আলহীখিনি আহি পালে আৰু এতিয়া কেক কটা হ'ব তো সেয়ে গোটেই ল'ৰা ছোৱালীবোৰ অলপ ফটো তুলিছে মানে যিহেতু ল'ৰা ছোৱালীৰে ফূৰ্তি ন একদম ল'ৰা ছোৱালীবোৰ বহুত এক্সাইটেড হৈ যায় এইখিনি সময়ত মানে কেকটো লৈ মানে বহুত বেছি এক্সাইটমেণ্ট হৈ থাকে সিহঁতৰ তো চাই যাওক ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকক ভাল লাগিব আপোনাৰ টুপিটো ভাল কৰা আগত টানা আৰু माइसा तो टोपी लगाओ लगाओ अच्छा नहीं लगेगा तो लगाओ टोपी लगाने से अच्छा लगेगा भय लगेगा सब आटले जा भय লাগে মোৰ এই বস্তুটো কেলে জানো এই আছে পৰালৈকে যাব না আৰু কি এবেলা কথা নালাগে ভাই এইটো জ্বলাবলৈ ভয় লাগে তুমি যোৱা কোৱাগে খাম ভাই ভাই ওইছো ৰফি কেনবা লাগিছে আহিম এ খুৱাই দিয়া এইটো নলগাবা দিয়া বেলেগ খুৱাই দিয়া আৰু
এয়া ল'ৰা ছোৱালীবিলাকক খোৱা বোৱা ষ্টাৰ্ট কৰাই দিলে, কাৰণ বহুত দেৰি হৈ গৈছে ন। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক